हेलो स्टूडेंट्स क्लास 9 स्वागतम জানাইছো আজিৰ ভিডিঅটোত আমি দশম শ্ৰেণীৰ অধ্যায় 10 পোহৰ আৰু প্ৰতিফলন আৰু প্ৰতিহৰণ পোহৰৰ যি প্ৰতিফলন আৰু প্ৰতিহৰণ যেটো বিষয় হেতুৰ বিষয়ে আলোচনা কৰিবলৈ গৈছো ইয়াৰ আগৰ ভিডিঅটোত আমি পোহৰৰ কিছুমান বেসিক যেটো প্ৰিন্সিপল মানে মূল নীতি কিছুমান শিকিলো পোহৰৰ যেটো প্ৰতিফলনৰ সূত্ৰ যে কি আছিল যে পোহৰে কি কৰিব আপতিত যেতিয়া হ'ব কোনো এটা দাপন বা কোনো এটা পৃষ্ঠ তেতিয়া হলে তাৰ কি হ'ব পোহৰৰ আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হয় সমান হয় আৰু আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত অভিলম্বটো সদায় কি থাকিব একেখন সমতলত থাকিব আগৰ ভিডিঅটোত আমি কি শিকিলো যে গোলাকাৰ দাপনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ ভাঁজ কেন্দ্ৰ মেৰু আৰু এইবোৰনো কি সেই বিষয়ে আমি অলপমান অৱগত হলো আজিৰ ভিডিঅটোত আমি আলোচনা কৰো যে গোলাকাৰ দাপনত প্ৰতিবিম্ব কেনেকৈ হয় গঠিত হয় বা গোলাকাৰ দাপনৰ দ্বাৰা গঠিত প্ৰতিবিম্বটো কেনেকুৱা হ'ব কেনি ধৰণৰ হ'ব হত হ'ব নে অহত হ'ব নে থিয় হ'ব নে উল্টা হ'ব এই বিষয়বস্তু বিলাক আমি আলোচনা কৰিম অৰ্থাৎ গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন অৰ্থাৎ গোলাকাৰ দাপনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন বা ইমেজ ফৰ্মেশন বাই দা spherical mirror যে গোলাকাৰ দাপন বা স্ফেৰিকেল মিৰৰৰ দ্বাৰা কেনেদৰে বস্তুবিলাক গঠিত হয় সেই বিষয়ে জনাৰ আগত আমি কোনবিলাক ৰশ্মি পোহৰ ৰশ্মি কোন পিনে গলে কেনেকুৱা ধৰণৰ কি হ'ব প্ৰতিফলন হ'ব এই বিষয়ে অলপমান জানি লওঁ যে ইয়াৰে ভিতৰত গোলাকাৰ দাপনৰ ক্ষেত্ৰত যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে পোহৰ ৰশ্মিবিলাক আহে এটো আমাৰ অবতল দাপন লৈছো জানিবা এটো মেৰু এটো হৈছে ভাস্কেন্দ্ৰ ইয়াৰ মাজেদি যোৱা পোহৰ এটো মেৰু ভাস্কেন্দ্ৰ এটো হৈছে আমাৰ ফোকাস এতিয়া যে অবতল দাপন হোক বা উত্তল দাপন হোক অবতল দাপন হোক বা উত্তল দাপন হোক এই দাপনৰ ক্ষেত্ৰত যদি কি হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে কোনো পোহৰ ৰশ্মি আহে তেতিয়াহলে প্ৰতিফলনৰ পিছত সদায় কি হ'ব ফোকাসৰ মাজেদি পাৰ হৈ যাব নাইবা উত্তল দাপনৰ ক্ষেত্ৰত ফোকাসৰ পৰা অহা যেন লাগিব অৰ্থাৎ অবতল দাপনৰ ক্ষেত্ৰত যদি কি হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে কোনো পোহৰ ৰশ্মি গৈছে তেতিয়াহলে প্ৰতিফলনৰ পিছত সদায় কি আহিব ই ফোকাসৰ মাজেদি পাৰ হৈ যাব বা উত্তল দাপনৰ ক্ষেত্ৰত কি হ'ব যদি মুখ্য অক্ষৰ সমান্তৰালভাৱে কোনো পোহৰ ৰশ্মি যায় তেতিয়াহলে প্ৰতিফলনৰ পিছত সদায় কি হ'ব ফোকাসৰ পৰা অহা যেন লাগিব এনেকুৱা ধৰণৰ গতিকে এটো হৈছে অবতল দাপনৰ ক্ষেত্ৰত এটো হৈছে উত্তল দাপনৰ ক্ষেত্ৰত নেক্সট যদি কি হয় কোনো পোহৰ ৰশ্মি লক্ষ্যবস্তুৰ পৰা পোহৰ ৰশ্মিটো যদি আহি কি কৰে ফোকাসৰ মাজেদি গৈ দাপনত আপতিত হয় ফোকাসৰ মাজেদি গৈ যদি দাপনত আপতিত হয় তো ফোকাস কোনো পোহৰ ৰশ্মি গৈছে ফোকাসৰ মাজেদি গৈ দাপনত আপতিত হৈছে তেতিয়াহলে প্ৰতিফলনৰ পিছত কি হ'ব এটো মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব বা উত্তল দাপনৰ ক্ষেত্ৰত কোনো পোহৰ ৰশ্মি যদি কি হয় ফোকাসৰ পিনে যোৱাৰ নিচিনা যদি হয় অৰ্থাৎ ফোকাস অভিগামী যদি হয় তেতিয়াহলে এটো প্ৰতিফলনৰ পিছত কি হ'ব সদায় মুখ্য অক্ষৰ সমান্তৰাল হ'ব মানে পোহৰ ৰশ্মিটো কি হ'ব ফোকাসৰ মাজেদি গলে বা ফোকাসলৈ বিন্দুৰ অগ্ৰগামী হলে তেতিয়াহলে হেতু কি হ'ব আপতন অৰ্থাৎ প্ৰতিফলনৰ পিছত এটো কি হ'ব প্ৰতিফলিত ৰশ্মিটো সদায় কি হ'ব মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব নেক্সট যদি কৰি কি হয় আপতিতৰ অৰ্থাৎ লক্ষ্যবস্তুৰ পৰা আহা আপতিত ৰশ্মিটো যদি কি হয় ভাস্কেন্দ্ৰৰ মাজেদি যায় আপতিত ৰশ্মি যদি কি হয় ভাস্কেন্দ্ৰৰ মাজেদি যায় মাজেদি গৈ কি কয় প্ৰতিফলিত হয় তেতিয়াহলে ভাস্কেন্দ্ৰৰ মাজেদি গৈ প্ৰতিফলিত হলে প্ৰতিফলনৰ পিছত কি হ'ব যিটো ৰাস্তাৰে গৈছে দাপনত কি হ'ব লম্বভাৱে আপতিত হ'ব আৰু সেই লম্বভাৱে আপতিত হলে ৰশ্মিটো কি হ'ব প্ৰতিফলনৰ পাছত একেটা ৰাস্তাৰে কি হ'ব উভতি আহিব অৰ্থাৎ লক্ষ্যবস্তুৰ পৰা আহা পোহৰ ৰশ্মি যদি কি হয় ফোকাসৰ ভাস্কেন্দ্ৰৰ মাজেদি গৈ যদি আপতিত হয় তেতিয়াহলে প্ৰতিফলিত ৰশ্মিটো কি হ'ব একে ৰাস্তাৰে উভতি আহিব অৰ্থাৎ লম্বভাৱে উভতি আহিব একে ধৰণৰ উত্তল দাপনৰ ক্ষেত্ৰত যদি কি হয়
ধৰি ললো আমাৰ কি হৈছে পোহৰ ৰশ্মি এটা ভাস্কেন্দ্ৰ মুখী হৈ গৈ আছে আপতিত হৈছে পোহৰ ৰশ্মিটো কি হৈছে ভাস্কেন্দ্ৰমুখী হিচাপত যদি আপতিত হয় তেতিয়াহ'লে কি হয় দাপনত লম্বভাৱে আপতিত হয় আৰু সেই পোহৰ ৰশ্মিটো প্ৰতিফলনৰ পিছত একেটা ৰাস্তাৰে কি হয় উভতি আহে ইয়াৰ পিছত যদি কি হয় যে কোনো এটা পোহৰ ৰশ্মি যদি কি হয় মেৰুত আপতিত হয় মেৰুত যদি আপতিত হয় পোহৰ ৰশ্মিটো আহি যদি মেৰুত আপতিত হয় মেৰুত আপতিত হলে মেৰু আৰু মেৰুত আপতিত হলে আপতিত ৰশ্মিটোৱে মুখ্য অক্ষৰ লগত যিমানখিনি কোণ কৰিব প্ৰতিফলিত ৰশ্মিও কি কৰিব সেই একে কোণ কৰি কি হ'ব সমান কোণ কৰি প্ৰতিফলিত হ'ব মানে এই কোণটো সমান সমান এই কোণটো হ'ব এইটো কোণ আৰু এইটো কোণ সদায় কি হ'ব সমান হিচাপত হ'ব একে ধৰণৰ উত্তল দাপনৰ ক্ষেত্ৰতো মেৰুত যদি কি হয় কোনো পোহৰ ৰশ্মি আপতিত হয় তেতিয়াহ'লে মেৰুত যদি কোনো পোহৰ ৰশ্মি আপতিত হয় তেতিয়াহ'লে কি হ'ব মুখ্য অক্ষৰ লগত একে কোণ কৰি কি হ'ব প্ৰতিফলিত ৰশ্মিটো যাব অৰ্থাৎ এই কোণটো আৰু এই কোণটো সদায় কি হ'ব সমান হ'ব এইটো হৈছে এইকেইটা এতিয়া পোহৰ ৰশ্মিৰ গঠনৰ জৰিয়তে আমি নেক্সট অবতল দাপন আৰু উত্তল দাপনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন হয় তাৰে ব্যাখ্যা আগবঢ়াম মানে আমি চিত্ৰ আকাৰে ৰশ্মি চিত্ৰৰ সহায়ত অবতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ অৱস্থান অনুযায়ী লক্ষ্যবস্তুটো ক'ত ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব আৰু কেনেকুৱা প্ৰকৃতিৰ প্ৰতিবিম্ব গঠন হ'ব সেই বিষয়ে এতিয়া আমি উপস্থাপন কৰিম এতিয়া অবতল দাপনৰ দ্বাৰা কেনেকুৱা ধৰণৰ কি হ'ব প্ৰতিবিম্ব গঠন হ'ব লক্ষ্যবস্তুৰ অৱস্থান ক'ত থাকিলে লক্ষ্যবস্তুটো যদি কি হয় অসীমত থাকে আমাৰ লক্ষ্যবস্তুৰ স্থানটো কি আছে অসীমত লক্ষ্যবস্তু অসীমত থাকিলে তাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব আৰু প্ৰকৃতিটো কেনেকুৱা হ'ব সেইটো যদি চাও সেইটো হৈছে অবতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তু যেতিয়া অসীমত থাকিব অসীম মানে অসীম দূৰত্বত থাকিলে তাৰ পৰা আহা প্ৰতিটো লক্ষ্যবস্তুটোৰ পৰা আহা প্ৰতিটো পোহৰ ৰশ্মিক আমি কি বুলি ধৰা হয় অসীমৰ পৰা আহা পোহৰ ৰশ্মিবিলাক সদায় কি কৰা হয় আমাৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা বুলি ধৰা হয় এতিয়া ধৰি ললো কি আমাৰ আছে অসীমত এইটো লক্ষ্যবস্তু আছে এটা এটা লক্ষ্যবস্তু এ আৰু বি নামৰ এটা লক্ষ্যবস্তু ক'ত আছে অসীমত আছে মানে এইটো অসীমলৈ যদি এক্সটেন্ড কৰা যায় মানে এইটো অসীমটো আৰু আমি নিৰ্দিষ্টভাৱে ধৰিব নোৱাৰো ক'ত আছে আমি অসীমৰ পৰা ধৰি ললো তেতিয়াহ'লে ইয়াৰ পৰা কি হ'ব পোহৰ ৰশ্মি এটা অসীমৰ পৰা আহা পোহৰ ৰশ্মিবিলাক কি হ'ব সদায় মুখ্য অক্ষৰ সমান্তৰালভাৱে হ'ব এইটো যদি কি হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিটো হয় আৰু এই মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিবিলাক সদায় কি হ'ব প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি পাৰ হৈ যাব ইটো ইপিনে পাৰ হৈ যাব আৰু এইটো ৰশ্মিটো কি হ'ব এইপিনে দি পাৰ হৈ যাব অৰ্থাৎ এই বস্তুটোৰ ক'ত গঠন হ'ব আমাৰ ফকাছত গঠন হ'ব অৰ্থাৎ প্ৰতিবিম্ব ক'ত গঠন হ'ব প্ৰতিবিম্ব ফকাছত গঠন হ'ব ফকাছত গঠন হ'ব প্ৰতিবিম্বটো ফকাছত গঠন হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতিটো যেহেতু দাপনৰ পৰা ভিতৰৰ পিনে আছে অৰ্থাৎ আমাৰ কি হৈছে হট হ'ব প্ৰতিবিম্বটো হট হ'ব উলটা হ'ব দেখাত এইটো যদি ইপিনে থাকে এটোত কি থাকিব এটো তলপিনে এ মূৰটো তলপিনে থাকিব বি মূৰটো কি থাকিব ওপৰ পিনে থাকিব অৰ্থাৎ প্ৰতিবিম্বটো হট উলটা হ'ব আৰু আকাৰত সৰু হ'ব আকাৰত কি হ'ব সৰু হ'ব এনেকুৱা ধৰণৰ কি হ'ব প্ৰতিবিম্ব গঠন হ'ব মানে যদি লক্ষ্যবস্তু অসীমত থাকে তেতিয়াহ'লে অবতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্ব ক'ত গঠন হ'ব ফকাছত গঠন হ'ব প্ৰতিবিম্বৰ প্ৰকৃতিটো হট হ'ব উলটা হ'ব আৰু আকাৰত সদায় কি হ'ব লক্ষ্যবস্তুৰ তুলনাত সৰু হ'ব লক্ষ্যবস্তুতকৈ সদায় কি হ'ব সৰু আকৃতিৰ কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব এইবাৰ যদি লক্ষ্যবস্তুটো অলপমান ওচৰ চপাই অনা যায় অৰ্থাৎ লক্ষ্যবস্তুটো যদি অসীম আৰু এই ভাস্কেন্দ্ৰৰ মাজত কোনোবা এটা স্থানত অৱস্থান কৰে অৰ্থাৎ লক্ষ্যবস্তুটো কি থাকিব আমাৰ লক্ষ্যবস্তুটো
অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত থাকিলে ভাস্কেন্দ্ৰৰ মাজত থাকিলে কেনেকুৱা হ'ব যে লক্ষ্যবস্তু অসীম আৰু ভাস্কেন্দ্ৰৰ যদি মাজত থাকে তেতিয়া হলে কেনেকুৱা ধৰণৰ হ'ব এতিয়া অসীম আৰু ভাস্কেন্দ্ৰৰ মাজৰ কোনবা এটা স্থানত আমি লক্ষ্যবস্তুটো ললো এইটো যেনিবা কি হলো আমাৰ এটা লক্ষ্যবস্তু এ বি লক্ষ্যবস্তুটো ললো এতিয়া লক্ষ্যবস্তুৰ এই স্থানৰ পৰা পোহৰ ৰশ্মি এটা গৈ যদি সমান্তৰালভাৱে মুখ্য অক্ষৰ সমান্তৰালভাৱে যোৱা পোহৰ ৰশ্মিটো যদি কি হয় আপতিত হয় আপতনৰ পিছত ক'ত গঠন হ'ব এটো গৈ ক'ত আহিব এই হিচাপত যাবগে ফোকাসৰ মাজেদি যাব হয়নে আৰু ফোকাসৰ মাজেদি যোৱা পোহৰ ৰশ্মিটো গৈ যদি আপতিত হয় দাপনত তেতিয়াহলে আপতনৰ পিছত কি হ'ব এইটো গৈ লাহেকে এইটো আহিব সমান্তৰালভাৱে হ'ব গঠন হ'ব এইটো a dash b dash অৰ্থাৎ এর পৰা যেটো পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে গৈছে এটো প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেদি পাৰ হৈ গৈছে এটো হৈছে আমাৰ ফোকাসৰ মাজেদি পাৰ হৈ গৈছে আৰু ফোকাসৰ মাজেৰে অহা পোহৰ ৰশ্মিডাল কি হৈছে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈছে আৰু প্ৰতিফলিত ৰশ্মি দুটা যিটো বিন্দুত কটাকটি কৰিছে হেতুৱে হৈছে কি এ বিন্দুটোৰ আমাৰ প্ৰতিবিম্ব একেদৰে বি বিন্দুটো যেহেতু এটো লম্ব হিচাপত আছে গতিকে এ বিন্দুৰ পৰা মুখ্য অক্ষৰৰ লম্বডাল টানিলে এটো হৈছে কি বি ড্যাশ বিন্দুৰ প্ৰতিবিম্ব অৰ্থাৎ ইয়াৰ পৰা প্ৰতিটো বিন্দুৰ পৰা যদি এনেকা আঁকা যায় তেতিয়াহলে এনেকা ধৰণৰ কি পোৱা যাব প্ৰতিটো এটা প্ৰতিবিম্ব পোৱা যাব সেই হিচাপত এ বি বস্তুটোৰ প্ৰতিবিম্বটো হৈছে এ ড্যাশ বি ড্যাশ প্ৰতিবিম্ব ক'ত গঠন হ'ব আমাৰ যেতিয়া লক্ষ্যবস্তু কি থাকিব অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত থাকিব প্ৰতিবিম্বটো ক'ত গঠন হ'ব ফোকাস আৰু ভাস্কেন্দ্ৰৰ মাজত প্ৰতিবিম্ব ক'ত গঠন হ'ব ফোকাস আৰু ভাস্কেন্দ্ৰৰ মাজত প্ৰতিবিম্বটো সদায় ক'ত গঠন হ'ব ফোকাস আৰু ভাস্কেন্দ্ৰৰ মাজত গঠন হ'ব দেখাত কি হ'ব হত আৰু উলটা প্ৰতিবিম্বটোৰ প্ৰকৃতি হ'ব হত উলটা আকাৰত সামান্য সৰু আকাৰত কি থাকিব সামান্য সৰু থাকিব লক্ষ্যবস্তুৰ তুলনাত আকাৰত কি হ'ব সামান্য সৰু হ'ব এবাৰ নেক্সট যদি লোৱা যায় যে লক্ষ্যবস্তুটো আমি যদি এবাৰ ভাস্কেন্দ্ৰত লওঁ যে লক্ষ্যবস্তুটো ক'ত থাকে এটা আমাৰ ভাস্কেন্দ্ৰ আছে এই ভাস্কেন্দ্ৰত যদি লক্ষ্যবস্তুটো লোৱা যায় এটো এ এটো বি এ বি এটা লক্ষ্যবস্তু লৈছো ক'ত লৈছো আমি ভাস্কেন্দ্ৰত লৈছো একদম ভাস্কেন্দ্ৰত যদি হয় লক্ষ্যবস্তু ভাস্কেন্দ্ৰত থাকিলে এবাৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব যে এর পৰা আহা পোহৰ ৰশ্মিটো যদি কি কৰা হয় মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে তেতিয়াহলে প্ৰতিফলনৰ পিছত কোন পিনেদি যাব ফোকাসৰ মাজেদি পাৰ হৈ যাব আৰু ফোকাসৰ মাজেদি যোৱা পোহৰ ৰশ্মিটো কি হ'ব প্ৰতিফলনৰ পিছত যে এই বিন্দুৰ পৰা যদি অহা পোহৰ ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাসৰ মাজেদি পাৰ হৈ যাব আৰু এর পৰা ফোকাসৰ মাজেদি অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব আৰু দুইটা গৈ যত কটাকটি কৰিব হেতু হ'ব কি আমাৰ এই বিন্দুটোৰ প্ৰতিবিম্ব একেদৰে ইয়াৰ পৰা মুখ্য অক্ষৰলৈ লম্ব টানিলে যেটো হ'ব হেতু হ'ব কি বি বিন্দুটোৰ প্ৰতিবিম্ব বি ড্যাশ এ ড্যাশ বি ড্যাশ এ ড্যাশ বি ড্যাশটো হ'ব কি এ বিৰ প্ৰতিবিম্ব এতিয়া দেখা যায় যে কি হয় যদি লক্ষ্যবস্তুটো কি থাকে ভাস্কেন্দ্ৰত থাকে তেতিয়াহলে প্ৰতিবিম্ব ক'ত গঠন হয় ভাস্কেন্দ্ৰতে গঠন হয় আৰু আকাৰ সমান থাকে প্ৰতিবিম্ব ক'ত গঠন হ'ব ভাস্কেন্দ্ৰত গঠন হ'ব প্ৰতিবিম্বটো ভাস্কেন্দ্ৰত থাকিব প্ৰকৃতিটো হত হ'ব উলটা হ'ব হত আৰু উলটা আৰু আকাৰত এবাৰ কি আহিব সমান সমান হ'ব আকাৰটো কি হ'ব সমান প্ৰতিবিম্বৰ নিচিনা মানে অৰ্থাৎ কোনো ধৰণৰ কিনাই বিবৰ্ধনও নাই বা সংকুচিতও হোৱা নাই প্ৰতিবিম্বটো একে আকৃতিৰ প্ৰতিবিম্ব পোৱা যাব এইবাৰ যদি লোৱা যায় যে লক্ষ্যবস্তুৰ আমি ভাস্কেন্দ্ৰ আৰু ফোকাসৰ মাজত যদি লওঁ ভাস্কেন্দ্ৰ আৰু ফোকাসৰ মাজত যদি কোনবা এটা ঠাইত কি লোৱা যায় লক্ষ্যবস্তুটো লোৱা যায় এ আৰু
বি লক্ষ্যবস্তুটো কি লৈছো যে আমি লৈছো কি ভাস্কেন্দ্ৰ আৰু ফোকাছৰ মাজত লৈছো তেতিয়াহলে প্ৰতিবিম্ব ক'ত গঠন হ'ব ইয়াৰ পৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা পোহৰশ্মিটো কি হ'ব প্ৰতিফলনৰ পিছত ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ যাব হয় আৰু মেৰুত প্ৰতিফলন হলে বা ফোকাছৰ মাজেদি গলে এটা যদি ফোকাছৰ মাজেদি যোৱা দেখুৱাও ইয়াৰ পৰা ফোকাছৰ মাজেদি যেটো যাব পোহৰশ্মিটো প্ৰতিফলনৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব সমান্তৰাল হৈ যত কাটাকাটি কৰি হ'ব এটো এ বিন্দুটোৰ প্ৰতিবিম্ব ইয়াৰ পৰা লম্ব টানিলে এটো হ'ব বি বিন্দুৰ প্ৰতিবিম্ব অৰ্থাৎ যদি কি কৰা হয় লক্ষ্যবস্তুটো যদি আমি ভাস্কেন্দ্ৰ আৰু ফোকাছৰ মাজত ৰাখো তেতিয়া হলে ইয়াৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত গঠন হ'ব প্ৰতিবিম্বটো ক'ত গঠন হয় ভাস্কেন্দ্ৰ আৰু অসীমৰ মাজত কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব প্ৰতিবিম্বটোত হত আৰু উলটা হ'ব আৰু লগতে আকাৰত কি হ'ব ইয়াতকে ডাঙৰ অৰ্থাৎ বিবৰ্ধিত প্ৰতিবিম্ব এটা গঠিত হ'ব যে প্ৰতিবিম্বটো কি হ'ব অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত হ'ব অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত প্ৰকৃতিটো কি হ'ব হত উলটা আৰু এই বস্তুটো কি হ'ব আকাৰত ডাঙৰ বা বস্তুটো কি হ'ব বিবৰ্ধিত হ'ব গতিকে যে লক্ষ্যবস্তু যেতিয়া কি থাকিব ভাস্কেন্দ্ৰ আৰু ফোকাছৰ মাজত থাকিব প্ৰতিবিম্বটো সদায় ক'ত গঠন হ'ব অসীম আৰু ভাস্কেন্দ্ৰৰ মাজত গঠন হ'ব আকাৰত ইয়াতকে ডাঙৰ হ'ব লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব আৰু ইয়াৰ যেটো প্ৰকৃতিটো কি হ'ব হত আৰু উলটা হ'ব এতিয়া হত প্ৰতিবিম্ব বুলি ক'লে কি কৰিব পাৰি হেতু পৰ্দাত পেলাব পাৰি আৰু অহত প্ৰতিবিম্ব হৈছে কি পৰ্দাত পেলাব নোৱাৰি এইবাৰ লক্ষ্যবস্তুটো কি লোৱা যায় যে ফোকাছত লোৱা যায় লক্ষ্যবস্তু যদি ফোকাছত থাকে তেতিয়া হলে প্ৰতিবিম্ব ক'ত গঠন হ'ব লক্ষ্যবস্তু কি লৈছো আমি এবাৰ ফোকাছত লৈছো যে এটো লক্ষ্যবস্তু এ বি লক্ষ্যবস্তু লৈছো ফোকাছত লৈছো তেতিয়া হলে ইয়াৰ পৰা সমান্তৰাল হয় মুখ্য অক্ষৰ সমান্তৰাল ব্যৱহাৰ পোহৰশ্মি কি হ'ব ফোকাছৰ মাজেদি পাৰ হৈ যাব আৰু এটো ফোকাছৰ মাজেদি যাব নোৱাৰে তেতিয়া কি হ'ব আমি যদি কি কৰো ভাস্কেন্দ্ৰৰ মাজেদি যোৱা বা ভাস্কেন্দ্ৰৰ পৰা অহা পোহৰ ৰশ্মি যদি কি হয় দাপনত পৰে তেতিয়াহলে এই প্ৰতিফলনৰ পিছত কি হ'ব একেটা ৰাস্তাৰে ঘূৰি যাব অলপমান বেকা হৈছে বস্তুটো একেটা ৰাস্তাৰে যাব আৰু প্ৰতিবিম্ব ক'ত গঠন হ'ব এনেকৈ হিচাপত কি থাকিব গৈ থাকিব অৰ্থাৎ অসীমত গৈ কি হ'ব প্ৰতিবিম্বটো গঠন হ'ব গতিকে লক্ষ্যবস্তু যেতিয়া ফোকাছত থাকিব প্ৰতিবিম্ব ক'ত গঠন হ'ব অসীমত গঠন হ'ব দেখাত কি হ'ব যেহেতু এটোৰ উল্টা ফালে আছে গতিকে কি হ'ব হত হ'ব প্ৰতিবিম্বটো হত প্ৰতিবিম্ব উলটা প্ৰতিবিম্ব হ'ব আৰু আকাৰত বহুত ডাঙৰ হয়নে বহুগুণে কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ খুব বেছি পৰিমাণে কি হ'ব বিবৰ্ধিত প্ৰতিবিম্ব গঠন হ'ব ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব প্ৰতিবিম্বটো কি হ'ব হত উলটা আৰু ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব অৰ্থাৎ যেতিয়া লক্ষ্যবস্তু ফোকাছত থাকিব তেতিয়া হলে ইয়াৰ প্ৰতিবিম্বটো অসীমত গৈ গঠন হ'ব আৰু অসীমত প্ৰতিবিম্ব গঠন হলেও প্ৰতিবিম্বৰ প্ৰকৃতি কি থাকিব হত উলটা আৰু ইয়াৰ বিবৰ্ধনটো আটাইতকৈ খুব বেছি পৰিমাণে কি হ'ব বিবৰ্ধিত প্ৰতিবিম্ব গঠন হ'ব মানে লক্ষ্যবস্তুৰ তুলনাত বহুত গুণে কি হ'ব ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব এইবাৰ লক্ষ্যবস্তু যদি কি কৰা হয় ফোকাছ আৰু মেৰুৰ মাজত লোৱা যায় অৰ্থাৎ ফোকাছ আৰু মেৰুৰ মাজত যদি লক্ষ্যবস্তুটো ৰখা যায় তেতিয়া হলে প্ৰতিবিম্ব কেনেকুৱা হিচাপত গঠন হ'ব ফোকাছ আৰু মেৰুৰ মাজত যদি লক্ষ্যবস্তু এটা লওঁ সাপোজ এইটো এটা লক্ষ্যবস্তু লৈছো এ বি এটা লক্ষ্যবস্তু লৈছো এই লক্ষ্যবস্তু যদি কি হয় মেৰুৰ মাজত মেৰু আৰু ফোকাছৰ মাজত লোৱা হয় তেতিয়াহলে ইয়াৰ প্ৰতিবিম্ব কেনেদৰে গঠিত হ'ব
ইয়াৰ পৰা অহা প্ৰতিবিম্ব পোহৰ ৰশ্মিটো সমান্তৰালভাৱে অহা পোহৰ ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰাল পোহৰ ৰশ্মি কি হ'ব প্ৰতিফলনৰ পিছত ফোকাছৰ মাজেদি পাৰ হৈ যাব হয় আৰু ফোকাছৰ মাজেদি যোৱা পোহৰ যদি কি কৰা হয় সাপোজ এইটো ফোকাছৰ পৰা অহা যেন পোহৰ ৰশ্মিটো যদি কি হয় দাপনৰ আঁতৰতে হয় তেতিয়াহ'লে ই প্ৰতিফলনৰ পিছত কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব হয় ফোকাছৰ পৰা অৰ্থাৎ ফোকাছৰ পৰা অভিগামী হোৱা পোহৰ ৰশ্মিটো কি হ'ব বা ফোকাছৰ মাজেদি যোৱা পোহৰ ৰশ্মিটো কি হ'ব যদি দাপনত প্ৰতিফলিত হয় তেতিয়াহ'লে ই কি হ'ব মুখ্য অক্ষৰ সমান্তৰাল হ'ব তেতিয়াহ'লে এই দুটাটো ইপিনে কোনোদিনে কাটাকাটি নকৰে ৰেখা দুটা কি হৈছে ইয়াৰ পৰা দূৰত গৈছে গতিকে কি হ'ব এই দুটা ৰেখাক যদি কি কৰা হয় পিছপিনে বঢ়াই দিয়া যায় এইটো ৰশ্মি আৰু এই প্ৰতিফলিত ৰশ্মি দুটা কি হ'ব এনেকুৱা জায়গাত কি কৰিব কটাকটি কৰিব আৰু এইটোৱে হ'ব কি এই বিন্দুটোৰ প্ৰতিবিম্ব আৰু ইয়াৰ পৰা মুখ্য অক্ষলৈ যদি লম্ব টনা যায় তেতিয়াহ'লে এইটো হ'ব বি বিন্দুৰ প্ৰতিবিম্ব অৰ্থাৎ এ ড্যাশ বি ড্যাশ হ'ব এ বিৰ প্ৰতিবিম্ব এই ক্ষেত্ৰত দেখা যায় যে প্ৰতিবিম্বটো ক'ত গঠন হৈছে দাপনৰ পিছপিনে অৰ্থাৎ এইটো হৈছে কি অহৎ প্ৰতিবিম্ব মানে প্ৰতিবিম্বটো ক'ত গঠন হ'ব প্ৰতিবিম্ব গঠন হ'ব দাপনৰ পিছফালে দাপনৰ পিছফালে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব এইবাৰ অহৎ প্ৰকৃতিৰ প্ৰতিবিম্ব গঠন হ'ব কাৰণ ইয়াক কি কৰিব নোৱাৰি পৰ্দাত ধৰিব নোৱাৰি বা পৰ্দাত পেলাব নোৱাৰি আৰু এই ক্ষেত্ৰত কি হ'ব এইবাৰ উলটা নহয় কি হ'ব থিয় প্ৰতিবিম্ব গঠন হ'ব আৰু আকাৰত কি হ'ব ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব মানে বৰ্ধিত লক্ষ্যবস্তুৰ তুলনাত আকাৰত কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ লক্ষ্যবস্তুতকে প্ৰতিবিম্বৰ আকাৰটো বেছি হ'ব ডাঙৰ হ'ব আৰু প্ৰকৃতিৰ কি হৈছে অহৎ থিয় মানে ইয়াক পৰ্দাত পেলাব নোৱাৰি বা পৰ্দাত ধৰিব নোৱাৰি এনেকুৱা ধৰণৰ কি কৰিব প্ৰতিবিম্ব গঠন কৰিব যেতিয়া লক্ষ্যবস্তু ফোকাছ আৰু মেৰুৰ মাজত থাকে আৰু এইটো টেকনিক প্ৰয়োগ কৰি অবতল দাপনৰ যেটো ব্যৱহাৰ ডেন্টিস্ট সকলে বা দাড়ি খুৰাওতে নাপিতসকলে কি কৰে এই অবতল দাপন ব্যৱহাৰ